আমাৰ খুব গুৰুত্বপূৰ্ণ সূত্ৰ এটা বা উপপাদ্য বুলি কয় পাইথাগোৰাছৰ উপপাদ্য। এই পাইথাগোৰাছৰ উপপাদ্যটো আমি লোৱাৰ ক্লাছৰ পৰা পাইছো। এতিয়া আমাৰ দশমমান শ্ৰেণীত ত্ৰিকোণমিতি অধ্যায়টোত এই পাইথাগোৰাছৰ সূত্ৰটো 8 পইণ্ট অনুশীলনীৰ প্ৰায় প্ৰতিটো অংকতে কি হ'ব ব্যৱহাৰ হ'ব। সো আমি জানিব লাগিব পাইথাগোৰাছৰ সূত্ৰটোনো কি হয়। এই পাইথাগোৰাছে সমকোণী ত্ৰিভুজৰ ওপৰত এটা উপপাদ্য আগবঢ়াইছিল। সেই উপপাদ্যটোক পাইথাগোৰাছৰ সূত্ৰ বা উপপাদ্য বুলি কয়। আৰু সেই উপপাদ্যটো ব্যৱহাৰ কৰা হয় যেতিয়া এটা সমকোণী ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মান দিয়া থাকিব তৃতীয় বাহুটোৰ মান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰা হয়। এতিয়া পাইথাগোৰাছৰ ক্ষেত্ৰত আগবঢ়োৱা সেই সূত্ৰটো হৈছে আমাৰ অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ। এতিয়া যদি আমি এ বি চি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যাও, ইয়াৰ বি কোণটো হৈছে সমকোণ আৰু ইয়াৰ অতিভুজ কোণডাল হ'ব সমকোণটোৰ বিপৰীত ফালে থকা বাহুটো এ চি ডাল অতিভুজ, ভূমি হ'ব বি চি আৰু উন্নতি এ বি। এই ত্ৰিভুজৰ ক্ষেত্ৰত আমাক কি দিয়া আছে, মানে উন্নতি দিয়া আছে কিমান 12 সেন্টিমিটাৰ, ভূমি দিয়া আছে আমাক 5 সেন্টিমিটাৰ। যদি আমি এ চি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে আমি পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰিলে অৰ্থাৎ এ চি মানটো পাই যাম, অতিভুজৰ মানটো পাই যাম। অৰ্থাৎ আমি এই সূত্ৰটো এপ্লাই কৰি দেখা দিম ত্ৰিভুজ এ বি চিৰ ক্ষেত্ৰত। সো আমি লিখিম ইয়াতে সমাধান ত্রিভুজ এ বি সির ক্ষেত্ৰত এ বি সি কি দিয়া আছে আমাক ত্রিভুজ এ বি সি আমাক দিয়া আছে এ বি ইকুয়াল টু 12 সেন্টিমিটার আৰু বি সি ইকুয়াল টু কিমান দিয়া আছে 5 সেন্টিমিটার। আমি কি নিৰ্ণয় কৰিব লাগে এ চি। সো কুৱেশ্যন মাৰ্ক। এতিয়া সমকোণী ত্ৰিভুজটোৰ ত্ৰিভুজ এ বি সি বি কোণ সমকোণ আমি লিখি দিব পাৰো ইয়াতে বি কোণ সমকোণ। ইয়াত আমাক কি দিয়া আছে এইকেইটা বাহুৰ মান দিয়া আছে, তৃতীয় বাহুটোৰ মান নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিলে তৃতীয় বাহুটোৰ মান ওলাই আহিব। পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি। এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি আছিল অতিভুজ স্কয়াৰ পৰা লিখিত দিয়া আছে। ইকুৱেল টু কি আছিল আমাৰ ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ। এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাক কি হ'ব অতিভুজ কোণডাল হ'ব এ চি। সো আমি লিখিম এ চি স্কয়াৰ আৰু ভূমি কোণডাল হ'ব বি চি। সো আমি লিখিম বি চি হোল স্কয়াৰ। নেক্সট উন্নতি কোণডাল হ'ব এ বি। সো আমি লিখিম এ বি হোল স্কয়াৰ। এতিয়া আমাক এ চি মানটো লাগে, সো এ চি হোল স্কয়াৰ থাকি যাব। বি চি মান দিয়া আছে 5, সো আমি 5 হোল স্কয়াৰ আহি যাব। সো এ বিৰ মান দিয়া আছে আমাক উন্নতি কিমান দিয়া আছে তোমাৰ 12 সেন্টিমিটাৰ, সো 12 হোল স্কয়াৰ আহি যাব। এতিয়া নেক্সট আমাক এ চি মানটো লাগে, আমাক এ চি হোল স্কয়াৰ। আমি 5ক বৰ্গ কৰিলে 25 পাওঁ আৰু 12ক কৰিলে 144 পাওঁ। এতিয়া এ চি ইকুৱেল টু আমি যদি এই বৰ্গৰ মূলৰ অৰ্থাৎ বৰ্গটো খেপিনে পঠাই দিওঁ সমান চিহ্নৰ সোঁফালে পঠালে বৰ্গমূলৰ চিহ্নলৈকে পৰিৱৰ্তন হ'ব। এটাকে 25 আৰু আমি 144 প্লাস কৰিলে 25ৰ লগত 5ৰ লগত 4 যোগ কৰিলে হৈ যাব 9 আৰু 2ৰ লগত 4 যোগ কৰিলে হৈ যাব 6। আগত আছে 1 মানে 169।
এটাকে 169 বর্গমূল কিমান যাব আমাৰ 13 অর্থাৎ সেন্টিমিটার আসলে আমাৰ কি হ'ব সেন্টিমিটার অর্থাৎ পাইথাগোরাসৰ সূত্ৰৰ সহায়ত আমি পালো যে পাইথাগোরাসৰ সূত্ৰ ব্যৱহাৰ কৰি যে ABCD সমকোণী ত্ৰিভুজটোৰ আমাক দুটা বাহুৰ মান দিয়া আছে AB আৰু BC বাহুৰ মান দিয়া আছিল আমি তাৰ সহায়ত তৃতীয় বাহু AC মানটো ধুনিয়াকৈ উলাব পাৰিছো তাৰ কাৰণে AC মান আমি কিমান পাই গলো 13 সেন্টিমিটার এনেদৰে আমি ত্ৰিভুজৰ কি কৰা থাকিব আমাক দুটা বাহুৰ মান দিয়া থাকিব তিনিটা বাহুৰ মানটো আমি তৃতীয় বাহুটোৰ মান আমি পাইথাগোরাসৰ সূত্ৰটো ব্যৱহাৰ কৰি এনেদৰে উলাই ল'ব লাগিব তাৰ পিছত আমি ত্ৰিকোণমিতিক অনুপাত কেইটা সহায়ত তাৰ মানসমূহ নিৰ্ণয় কৰিব পাৰিম সেই সূত্ৰটো সম্পূৰ্ণৰূপে তোমালোকে মনত ৰাখি থৈ দিবা প্ৰেক্টিস কৰি চাবা 2-3 বাৰ অটোমেটিক মনত থাকি যাব